নিয়ন্ত্রণ আৰু সমন্বয় যেটো চেপ্টাৰ আছে ইয়াতে নিয়ন্ত্ৰণ আৰু সমন্বয় ইয়াতে নিয়ন্ত্ৰণ বুলি ক'লে আমি বাহিৰৰ পৰিৱেশৰ লগত আমি কেনেকৈ নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰি চলো তাৰ কাৰণে ইয়াতে দুটা তন্ত্ৰ আছে এটা হৈছে স্নায়ুতন্ত্ৰ এটা হৈছে অন্তঃস্ৰাৱী তন্ত্ৰ এই দুটা তন্ত্ৰৰ বিষয়ে এইটো চেপ্টাৰত গোটেইখিনি দিয়া আছে তোমালোকে পোনপ্ৰথমতে চোৱা প্ৰাণীৰ স্নায়ুতন্ত্ৰ ঠিক আছে প্ৰাণীৰ স্নায়ুতন্ত্ৰ ইয়াতে স্নায়ু কলা বুলি ক'লে ইয়াতে বহুতো স্নায়ু কোষ লগ লাগি স্নায়ু কলা গঠন হৈছে আৰু এই স্নায়ু কোষ এইটো হৈছে এটা স্নায়ু কোষ যাকে তোমাৰ নিউরন বুলিও কোৱা হয় নিউরন বা স্নায়ু কোষ এই স্নায়ু কোষৰ বিষয়ে তোমালোকৰ পৰীক্ষাত নিশ্চিতভাৱে এটা কোশ্চিন আহিব তোমালোকে অলপ চাই লোৱা ইয়াতে চোৱা স্নায়ু কোষ প্ৰধানত দুটা প্ৰবৰ্ধক থাকে এইটো হৈছে কি এটা হৈছে ডেনড্ৰাইট আৰু এটা হৈছে কি এক্সন সো স্নায়ু কোষত দুই প্ৰকাৰৰ প্ৰবৰ্ধক থাকে ঠিক আছে এটা হৈছে এক্সন আৰু ডেনড্ৰাইট এতিয়া কথা হৈছে কি আমাৰ সেন্সৰি অৰ্গান হৈছে পাঁচটা চকু কাণ নাক জিভা ছাল এই প্ৰতিটো সেন্সৰি অৰ্গান যিবিলাক আছে আমাৰ যেটো তোমাৰ এই চকু কাণ নাক জিভা ছাল যেটো আছে সংবেদী অংগ এই অংগবোৰৰ জৰিয়তে আমি বাহিৰৰ পৰিৱেশৰ লগত আমি সমন্বয় ৰক্ষা কৰি চলো ঠিক আছে সো এই সমন্বয় ৰক্ষাৰ ক্ষেত্ৰত ভিতৰত যেটো স্নায়ু কোষ আছে স্নায়ু কোষবোৰে বিশেষ ভূমিকা পালন কৰে আমি চকুৰে চাইছো কাণেৰে শুনিছো জিভাৰে টেষ্ট পাইছো নাকেৰে আমি গন্ধ পাইছো কিন্তু এইবিলাকত কি হয় ইয়াতে চোৱা পেশী কোষবিলাক যিবিলাক আছে পেশী কোষে বাহিৰৰ পৰা বাৰ্তাবিলাক গ্ৰহণ কৰাৰ পিছত এই ডেনড্ৰাইটে এই বাৰ্তাবিলাক পেশী কোষৰ পৰা ডেনড্ৰাইটে ইয়াতে আকৰ্ষণ কৰি লয় ঠিক আছে ডেনড্ৰাইটে ইহঁতক লৈ স্নায়ু প্ৰেৰণাটো ডেনড্ৰাইটে তাৰপিছত কি এক্সনৰ জৰিয়তে আকৌ বেলেগ এটা স্নায়ু কোষ লৈ প্ৰেৰণ কৰে এনেদৰে গৈ মস্তিষ্কত গৈ পায় আৰু মস্তিষ্কৰ প্ৰমস্তিষ্ক যেটো আছে তাতে বিলাক এনালাইসিস হৈ আকৌ উভতি বাৰ্তা আহাৰ পিছতে আমি এই বাকি কামবিলাক আমি শুনো দেখো বা টেষ্ট পাও গন্ধ পাও গোটেইখিনি পাও আৰু এইখিনি কাম উইদিন সেকেন্ডত হয় একাৰণে আমি কথাবিলাক গমে নাপাও সো আজিৰ ভিডিওটোত চোৱা আমি সুপাৰ ৰিভিজনত ইমান ডিটেইলছত নাযাও যদি ডিটেইলছত তোমালোকৰ কনসেপ্টৰ প্ৰয়োজন তুমি ডেসক্ৰিপচনত ফুল চেপ্টাৰৰ ভিডিও দিয়া আছে তাতে গৈ তোমালোকে চাই লবা সো সুপাৰ ৰিভিজনত আমি মূল বিষয় এইটো চেপ্টাৰত কি কোশ্চিন আহিব পাৰে সেই বিষয়ত আমি আলোচনা কৰিম এইটো চেপ্টাৰত 6 মাৰ্কস আছে তাৰ ভিতৰত 2 মাৰ্কৰ এটা কোশ্চিন আহিব আন্ডাৰষ্টেণ্ডিং বেস আৰু তোমালোকৰ 4টা কোশ্চিন আহিব 1 মাৰ্কসৰ এমসিকিউ অবলিক ভিএসএ টাইপ কোশ্চিন এই 4 মাৰ্কসৰ কোশ্চিন কি আহিব পাৰে বা 2 মাৰ্কসৰ আন্ডাৰষ্টেণ্ডিং বেস কোশ্চিনটো কি আহিব পাৰে আজিৰ এই ভিডিওটো চোৱাৰ পিছত এই 6 মাৰ্কস তোমালোকে নিশ্চিত পাবলৈ সক্ষম হবা হেকলৈকে ভিডিওটো চাবা মাজতে স্কিপ নকৰিবা ঠিক আছে ইয়াতে চোৱা স্নায়ু প্ৰবৰ্ধক কেই প্ৰকাৰ দুই প্ৰকাৰ এক্সন আৰু ডেনড্ৰাইট সো এক্সন আৰু ডেনড্ৰাইটৰ পাৰ্থক্য আহিব পাৰে চোৱা এক্সন আৰু ডেনড্ৰাইটৰ চোৱা এক্সনটো তোমালোকে দেখিলে গম পোৱা যে এক্সন হৈছে শাখাযুক্ত ডেনড্ৰাইট শাখাবিহীন এটো দীঘল নলিকা ঠিক আছে আৰু কি এক নম্বৰ পাৰ্থক্য হৈ গল দুই নম্বৰ পাৰ্থক্য লিখিব পাৰা যে ডেনড্ৰাইটে পেশী কোষৰ পৰা স্নায়ু বাৰ্তা গ্ৰহণ কৰে আৰু এক্সনে কি এই স্নায়ু বাৰ্তা এটা স্নায়ু কোষৰ পৰা আন এটা স্নায়ু কোষলৈ কি প্ৰেৰণ কৰে সেই দুটা পাৰ্থক্য লিখিব পাৰা তোমালোকে সো ইয়াতে আন এটা বস্তু তোমালোকৰ আহে এইটো হৈছে কি যে স্নায়ু প্ৰেৰণা কেনেদৰে প্ৰবাহিত হয় সো এই গোটেইখিনি বৰ্ণনা ইয়াতে ধুনীয়াকৈ দিয়া আছে তোমালোকে ইয়াতে চাব পাৰা এই যে স্নায়ু কোষ দুই প্ৰকাৰ প্ৰবৰ্ধক এক্সন আৰু ডেনড্ৰাইট তাৰ পিছত তোমালোকে চোৱা এই যে ডেনড্ৰাইটবোৰে নিকটৱৰ্তী কোষৰ পৰা স্নায়ু বাৰ্তা বা উদ্দীপনা সংগ্ৰহ কৰে এই স্নায়ু কোষৰ ক্ষুদ্ৰ স্নায়ু ফাঁকেৰে এবিধ ৰাসায়নিক পদাৰ্থৰ জৰিয়তে বৈদ্যুতিক প্ৰেৰণা সৃষ্টি কৰে এই বৈদ্যুতিক প্ৰেৰণা ডেনড্ৰাইটৰ পৰা দেহকোষলৈ আৰু পাছত এক্সনৰ মাজেদি গৈ হেক প্ৰান্তত এটা স্নায়ু কোষলৈ প্ৰেৰণ কৰে ঠিক আছে সো এনেদৰে স্নায়ু প্ৰেৰণা এটা কোষৰ পৰা আন এটা কোষলৈ প্ৰবাহিত হয় লাষ্টৰ ফালে আৰু এটা কিছুমান কোশ্চিন আছে চোৱা এক্সনৰ প্ৰান্তীয় শাখাত বৈদ্যুতিক প্ৰেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত হয় এই ৰাসায়নিক পদাৰ্থবোৰ এটা স্নায়ু কোষৰ এক্সন আৰু ইয়াৰ নিকটৱৰ্তী কোষৰ ডেনড্ৰাইটৰ মাজৰ সংযোগী পথ সাইনেপছৰ মাজেদি আন এটা স্নায়ু কোষলৈ প্ৰেৰণ হয় ইয়াতে এই যে নতুন এটা শব্দ পাই গলা এটো হৈছে সাইনেপছ ঠিক আছে ইয়াতেও দিয়া আছে পৰীক্ষাত আহে কি যে সাইনেপছ কি ইয়াৰ কাম কি সাইনেপছ হৈছে দুটা নিউৰনৰ মাজৰ সংযোগী পথ আৰু এই কি এটা নিউৰনৰ পৰা আন এটা নিউৰন লৈ স্নায়ু বাৰ্তা প্ৰেৰণ কৰাত কি কৰে সহায় কৰে সো এই কোশ্চিন দুটা 2 মাৰ্কসৰ আহিব পাৰে ভিএসএ 1 মাৰ্কসৰ কোশ্চিন আহিব পাৰে সো ইয়াৰ পৰা নিশ্চিতভাৱে 2 মাৰ্কসে হওক বা 1 মাৰ্কসে হওক এটা তোমালোকৰ কোশ্চিন আহিব ওকে তাৰ পিছত চোৱা প্ৰতিক্ৰিয়া কাক বলে যেনেকৈ হঠাতে আচম্বিত হোৱা ক্ৰিয়া যত মগজু জড়িত হৈ নাথাকে কিন্তু ইয়াৰ যেটো অভিজ্ঞতা আছে অভিজ্ঞতাটো মগজুত সঞ্চিত হৈ থাকে যেনেকৈ হঠাতে টৰ্চ মাৰি দিলে চকুটো বন্ধ হৈ যায় এইটো হৈছে প্ৰতিক্ৰিয়াৰ এটা উদাহৰণ গৰম বস্তুত হাত পৰিলে হাতটো আমি অপসাৰণ কৰো এইটো এটা প্ৰতিক্ৰিয়াৰ উদাহৰণ ওকে
সো প্ৰতিক্ৰিয়া তোমালোকে ইয়াতে চোৱা প্ৰতিক্ৰিয়াত প্ৰতিধ্বনুৰ সৃষ্টি হয় আৰু এইখিনি বস্তু চোৱা এইটো প্ৰতিক্ৰিয়াত প্ৰতিধ্বনুৰ সৃষ্টি হয় কিয় প্ৰতিধ্বনুৰ সৃষ্টি হয় চোৱা প্ৰতিক্ৰিয়াত যেহেতু প্ৰতিক্ৰিয়াৰ বাৰ্তাটো মগজুলৈ নাযায় স্নায়ু ৰজ্জু হৈ উভতি আহে সেইকাৰণে প্ৰতিধ্বনুৰ সৃষ্টি হয় এইটো পৰীক্ষাত আহে যে প্ৰতিধ্বনু কিয় সৃষ্টি হয় আৰু প্ৰতিক্ৰিয়াৰ গ্ৰাহক অংগবোৰ কি কি প্ৰতিক্ৰিয়াৰ চোৱা গ্ৰাহক প্ৰতিক্ৰিয়াৰ মেইন কাৰকবোৰ কি কি প্ৰতিক্ৰিয়াৰ কাৰক হৈছে 1 নম্বৰে তোমাৰ গ্ৰাহক অংগ এইটো 1 নম্বৰ কাৰক 2 নম্বৰ চোৱা সংজ্ঞাবাহী নিউৰন 3 নম্বৰ চোৱা এই যে অন্তৰ্বৰ্তী নিউৰন আৰু ইয়াতে এইটো 4 নম্বৰ আজ্ঞাবাহী নিউৰন তো 5 নম্বৰ হৈছে পেশীকোষ ওকে সো এনেদৰে চোৱা ইফালে মগজুৰ ৰাস্তা যেনেকৈ তোমাৰ ইয়াতে চোৱা মগজু এনেকুৱা থাকে মগজুৰ পিছত আমাৰ ৰাজহাড় থাকে এইটো হৈছে স্নায়ু ৰজ্জু ঠিক আছে সো এই মগজুত নগৈ ইয়াতে স্নায়ু ৰজ্জু হয় আকৌ আমাৰ পেশীকোষলৈ উভতি আহে সো সেইকাৰণে কি প্ৰতিধ্বনুৰ সৃষ্টি হয় প্ৰতিক্ৰিয়াত প্ৰতিধ্বনুৰ সৃষ্টি হয় ওকে সো আৰু কাৰকবোৰ মনত ৰাখিবা কাৰকটো এই 5টা কাৰক আমি পালো এইটো আহে আৰু এটা কোশ্চিন আহে ইয়াতে প্ৰতিক্ৰিয়া জীৱ-জন্তুৰ দেহত কিয় সৃষ্টি নহয় সো এইটো কোশ্চিনটো কি আছে যেনেকৈ মগজুৰ চিন্তা শক্তি খুব খৰতকীয়া নোহোৱাৰ বাবে প্ৰতিধ্বনু জীৱ-জন্তুৰ দেহত বিকাশ হোৱা নাই জীৱ-জন্তুৰ দেহত যেটো তোমাৰ চিন্তা কৰিব পৰা ইয়াতে ক্ষমতাটো কম সেইকাৰণে প্ৰতিধ্বনু জীৱ-জন্তুৰ দেহত কি সৃষ্টি হোৱা নাই এটো অকল মানুহৰ দেহতে প্ৰতিধ্বনুটো সৃষ্টি হয় ওকে কিন্তু প্ৰতিধ্বনুত চোৱা অভিজ্ঞতাটো সঞ্চিত হৈ থাকে পৰৱৰ্তী সময়ত যাতে এই অভিজ্ঞতাটো আমি কামত লগাব পাৰো আৰু সো এই মস্তিষ্কৰ বিষয়ে পৰীক্ষাত নিশ্চিতভাৱে কোশ্চিন আহিব তোমালোকে এটো জানি ৰাখিবা মস্তিষ্কৰ প্ৰধান অংগ কিন্তু 3টা ঠিক আছে মস্তিষ্কৰ প্ৰধান অংগ কেইটা ইয়াতে দিয়া আছে আমাৰ মস্তিষ্কৰ বিভিন্ন অংগসমূহ যেনে প্ৰ মস্তিষ্ক ফৰ ব্ৰেইন মধ্য মস্তিষ্ক মিড ব্ৰেইন আৰু পশ্চাৎ মস্তিষ্ক হিন্দ ব্ৰেইন সব মস্তিষ্কৰ প্ৰধানত 3টা ভাগ আছে আৰু এই মস্তিষ্কত তোমালোকে ইয়াতে চোৱা স্নায়ুতন্ত্ৰৰ মূলত দুটা ভাগত বিভক্ত কৰা হৈছে আমাৰ এটা হৈছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু এটা হৈছে প্ৰান্তীয় স্নায়ুতন্ত্ৰ পৰীক্ষাত এইটো আহে যে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কিহেৰে গঠিত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ চোৱা এইটো আমাৰ যেটো মস্তিষ্ক আৰু স্নায়ু ৰজ্জুৰে গঠিত এটা মস্তিষ্ক যেনেকৈ এইটো হৈছে মস্তিষ্ক আৰু যেটো আমাৰ ৰাজহাড় থাকে এই দুটা মিলি তোমাৰ হৈছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰ চোৱা ইয়াতে দিয়া আছে মস্তিষ্কৰ পৰা ওলোৱা কেৰোটি স্নায়ু ইয়াৰ পৰা কিছুমান সৰু সৰু ইয়াতে স্নায়ু ওলায় এইবিলাক হৈছে তোমাৰ এই যে ক্ৰেনিয়াল বা কেৰোটি স্নায়ু আৰু স্নায়ু ৰজ্জুৰ পৰা উৎপত্তি হয় অসংখ্য স্নায়ুসমূহক লৈ এই স্নায়ু ৰজ্জুৰ পৰা ইয়াতে বহুতো স্নায়ু উৎপত্তি হয় এইবিলাক স্নায়ুক লৈ কি এই প্ৰান্তীয় স্নায়ুতন্ত্ৰটো গঠিত হৈছে ঠিক আছে তাৰ মানে তোমাৰ যেটো আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ লগত পেশীকোষৰ লগত যোগাযোগ স্থাপন কৰে এই প্ৰান্তীয় স্নায়ুতন্ত্ৰই ওকে সো এই স্নায়ুতন্ত্ৰ মূলত এই দুই ভাগত ভাগ কৰা হৈছে আৰু এটা বস্তু মন কৰিবা এই যেটো আমি ব্ৰেইনৰ যেটো 3টা অংগ পালো মস্তিষ্কৰ প্ৰ মস্তিষ্ক মধ্য মস্তিষ্ক পশ্চাৎ মস্তিষ্ক তাৰে ভিতৰত তুমি চোৱা ইয়াতে প্ৰ মস্তিষ্ক হল মুখ্য চিন্তা ভাৱনাৰ অংগ পৰীক্ষাত এইটো আহে যে মুখ্য চিন্তা ভাৱনাৰ অংগ কি এটো হৈছে প্ৰ মস্তিষ্ক এমসিকিউ দি দিব পাৰে সো আৰু ইয়াত কি আমাৰ যেটো এই যে ঘ্ৰাণ শ্ৰৱণ দৃষ্টি এইবিলাকৰ কিছুমান বিশেষ এলাকা ভাগ থাকে প্ৰ মস্তিষ্কত মই তোমালোকক ছবিৰ হৈতে এটো দেখুৱাই দিছো সো এইটো চোৱা এইটো মস্তিষ্কৰ তোমাৰ এইটো ছবি সো ইয়াতে প্ৰ মস্তিষ্ক এইটো হৈছে প্ৰ মস্তিষ্ক এই গোটেইখিনি প্ৰ মস্তিষ্ক চেৰিব্ৰাম যেটো আছে এইটো প্ৰ মস্তিষ্কৰ অংশ ঠিক আছে আৰু কেৰোটি হৈছে মস্তিষ্কৰ কঠিনতম অংশ যেটো আমাৰ ওপৰৰ খোলাটো আৰু এইটো হৈছে মধ্য মস্তিষ্ক চোৱা এই মাজৰখিনি মধ্য মস্তিষ্ক আৰু এইটো হৈছে পশ্চাৎ মস্তিষ্ক চেৰিব্লাম এই যে পন্স মেডুলা চেৰিব্লাম এইবিলাক পশ্চাৎ মস্তিষ্কৰ অংশ ঠিক আছে এই চেৰিব্লাম আমাৰ যেটো এই যে পেন্সিল ধৰা খোজ কাঢ়া সাইকেল চলোৱা বাইক চলোৱা সমতা ৰক্ষা কৰা যিবিলাক কাম আছে যিবিলাক ব্যালেন্সিং আমাৰ ৰক্ষা কৰি আমি যিবিলাক চলো এই কামবিলাক কি এই পশ্চাৎ মস্তিষ্কৰ চেৰিব্লাম অংশই নিয়ন্ত্ৰণ কৰে মনত ৰাখিবা পশ্চাৎ মস্তিষ্কৰ চেৰিব্লাম অংশই এই সমতা ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু চোৱা যেটো প্ৰ মস্তিষ্ক চোৱা প্ৰ মস্তিষ্ক যেনেকৈ আমাৰ এই যে দৰ্শন শ্ৰৱণৰ যেটো অনুভূতি ঠিক আছে আর তাৰপিছত পঞ্চ ইন্দ্ৰিয়ৰ যেটো কাম এইবিলাক গোটেইখিনি প্ৰ মস্তিষ্ক নিয়ন্ত্ৰণ কৰে দ্যাট মিন্স ঐচ্ছিক যিবিলাক ক্ৰিয়া আছে ঠিক আছে ঐচ্ছিক ক্ৰিয়াবিলাক গোটেইখিনি তোমাৰ প্ৰ মস্তিষ্কই নিয়ন্ত্ৰণ কৰে আৰু মধ্য মস্তিষ্কই যিমান অনৈচ্ছিক ক্ৰিয়া আছে ঠিক আছে অনৈচ্ছিক ক্ৰিয়া যেনেকৈ আমাৰ যে হৃদয় স্পন্দন আমাৰ যেটো ৰক্ত চলাচল হৈ থাকে এইবিলাক তোমাৰ কি মধ্য মস্তিষ্কই নিয়ন্ত্ৰণ কৰে সো এই কথাবিলাক মনত ৰাখিবা ইয়াতে এমসিকিউ কোশ্চেন নিশ্চিতভাৱে আহিব যে ভোকৰ অনুভূতি কোনটো অংগই নিয়ন্ত্ৰণ কৰে এনেকৈ ইয়াতে কিছুমান দিয়া আছে আমাক অধিক খোৱাৰ যেটো অনুভূতি
ঠিক আছে আমাৰ ভোকৰ অনুভূতি এইবিলাক কিন্তু প্ৰমস্তিষ্ক নিয়ন্ত্ৰণ কৰে ইয়াতে দিয়ে আছে ধুনীয়াকৈ যে ভোকৰ অনুভূতি অধিক খোৱাৰ অনুভূতি এইবিলাক প্ৰমস্তিষ্ক ওকে তাৰপিছত চোৱা আৰু মধ্য মস্তিষ্ক জানে যে লালটি ওলোৱা হৃদয় স্পন্দন কিবা বস্তু দেখিলে আমাৰ লালটি ওলাই যায় ঠিক আছে এইটো আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত অনৈচ্ছিক ক্ৰিয়া এইবিলাক বা হৃদয় স্পন্দন আমি ইচ্ছামতে হৃদয় স্পন্দন বঢ়াব বা কমাব নোৱাৰি ঠিক আছে এইটো কণ্টিনিউয়াছলি হৈ থাকে সো এইটো আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত এইবিলাক প্ৰমস্তিষ্কই নিয়ন্ত্ৰণ কৰে আৰু লগতে চোৱা এতিয়া যে খোজ কাঢ়া চাইকেল চলা যিটো মই ক'লো পেন্সিল ধৰা এইবিলাক কি আমাৰ চেৰিবেলাম অংশই নিয়ন্ত্ৰণ কৰে এই যে চোৱা পশ্চাৎ মস্তিষ্কৰ এই চেৰিবেলাম অংশই নিয়ন্ত্ৰণ কৰে ঠিক আছে সো এইবিলাক তোমালোকে অলপ মনত ৰাখিবা ইয়াৰ পৰা 2 মাৰ্কছৰ কোশ্চেন আহিব পাৰে 1 মাৰ্কছৰ কোশ্চেন আহিব পাৰে তাৰপিছত চোৱা ইয়াতে আন এটা বস্তু ইয়াতে দিয়ে আছে যে স্নায়ু কলাই কেনেদৰে ক্ৰিয়া কৰে ইয়াৰ পৰা এটা কোশ্চেন আহিব পাৰে যে তোমালোকৰ চোৱা এইটো যে পেশী কোষবোৰে কেনেদৰে আকৃতি সলনি কৰে এইটো কোশ্চেন আহিব পাৰে যেনেকৈ ইয়াতে দিয়ে আছে এই ক্ষেত্ৰত কি হয় কোষৰ নিশ্চিতভাৱে এইটো পেশী কলাৰ ক্ষেত্ৰত কি কোষত ৰাসায়ন নিহিত হৈ থাকে এই পেশী কোষবোৰত এবিধ বিশেষ প্ৰটিন থাকে যেতিয়া ইহঁতে বৈদ্যুতিক প্ৰেৰণা গ্ৰহণ কৰে তেতিয়া ইহঁতৰ আকৃতি সলনি হয় বৈদ্যুতিক প্ৰেৰণা গ্ৰহণ কৰিলে আকৃতি সলনি হয় কিয় সলনি হয় চোৱা এনে হলে পেশী কোষবোৰ প্ৰটিনবোৰৰ নতুন শৃংখলৰ কাৰণে সৰু সৰু হৈ যায় এটো নৱম শ্ৰেণীত আমি পাই আহিছো ঠিক আছে এই যে ঐচ্ছিক আৰু অনৈচ্ছিক ক্ৰিয়াত এই পেশীৰ ক্ষেত্ৰত এটো আমি পাই আহিছো ঠিক আছে কাৰণ কি প্ৰটিনবোৰ ভাঙি ভাঙি সৰু সৰু হৈ যায় এই কাৰণে কি ইহঁতৰ আকৃতি সলনি হয় আৰু ই চলন লাভ কৰে সো এনেদৰে স্নায়ু কলাবোৰে ই কি ক্ৰিয়া কৰে এটো 2 মাৰ্কছৰ কোশ্চেন এটা আহিব পাৰে ওকে তাৰপিছত সব প্ৰতিক্ৰিয়া আৰু খোজ কাঢ়াৰ মাজত পাৰ্থক্য প্ৰতিক্ৰিয়া আৰু খোজ কাঢ়া এটো 2 মাৰ্কছৰ কোশ্চেন আহিব পাৰে যে খোজ কাঢ়া এটো ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া এটো হঠাতে আচম্বিত হোৱা ক্ৰিয়া প্ৰতিক্ৰিয়াত মগজু জড়িত হৈ নাথাকে কিন্তু খোজ কাঢ়াত কি মগজু জড়িত হৈ থাকে কাৰণ খোজ কাঢ়াটো ঐচ্ছিক ক্ৰিয়াত মগজু জড়িত হৈ থাকে আৰু ঐচ্ছিক ক্ৰিয়াবোৰ প্ৰমস্তিষ্কই নিয়ন্ত্ৰণ কৰে সো দুটা নিউৰনৰ মাজৰ সংযোগী পথত কি ঘটে সো দুটা নিউৰনৰ মাজৰ সংযোগী পথক সাইনেপস বুলি কোৱা হয় আৰু ইয়াতে কি ঘটে সো স্নায়ু বাৰ্তাবোৰ এটা নিউৰনৰ পৰা আন এটা নিউৰনলৈ প্ৰেৰণ কৰাত ই কি কৰে সহায় কৰে সো এনেদৰে তুমি 1 মাৰ্কছৰ কোশ্চেনও লিখিব পাৰিবা 2 মাৰ্কছৰ অলপ বহলাই লিখিব লাগিব সো মগজুৰ কোন অংশই দেহৰ লৰচৰৰ সমতা ৰক্ষা কৰাত অংশ লয় নিশ্চিতভাৱে এটো কি পশ্চাৎ মস্তিষ্কৰ চেৰিবেলাম অংশই ঠিক আছে এটো ওপৰত যেটো মই কলো পশ্চাৎ মস্তিষ্কৰ চেৰিবেলাম অংশই দেহৰ সমতা ৰক্ষা কৰাত অংশ লয় তাৰপিছত আমি ধূপকাঠিৰ গন্ধ কেনেকৈ পাও দিস ইজ ভেৰি ইন্টাৰেষ্টিং ধূপকাঠিৰ গন্ধটো চোৱা বতাহত যেটো থাকে তাৰপিছত প্ৰথমতে আমাৰ ঘ্ৰাণৰ পেশী কোষবোৰে গ্ৰহণ কৰে তাৰপিছত তোমাৰ এতে ডেনড্ৰাইট এইটো নিউৰনৰ যেটো ডেনড্ৰাইট আছে ডেনড্ৰাইটে পেশী কোষৰ পৰা এইটো গ্ৰহণ কৰি মস্তিষ্কত পঠাই দিয়ে মস্তিষ্কত এনালাইসিস হয় তাৰপিছত আকৌ সংজ্ঞাবাহী নিউৰন দি উভতি আহে তাৰপিছত আমি এতে ধূপকাঠিৰ গন্ধটো পাওঁ সো ইন্টাৰনেল ফ্যাক্টৰটো তুমি ইয়াতে বৰ্ণনা কৰিব লাগিব প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি প্ৰতিক্ৰিয়াত মগজু জড়িত হৈ নাথাকে কিন্তু প্ৰতিক্ৰিয়াৰ পিছত ইয়াৰ অভিজ্ঞতাটো মগজুত সঞ্চিত হৈ থাকে এইখিনি তোমালোকে মনত ৰাখিবা আৰু সো উদ্ভিদৰ সমন্বয়ৰ ক্ষেত্ৰত এইটো কোশ্চেন আহে কেতিয়াবা তোমালোকে এইটো নীলাজী বনৰ কথা চোৱা নীলাজী বনৰ যে মিমোসা বুলি কোৱা হয় ডাইৰেক্ট এইটো মিমোসাৰ চলন বুলিও কেতিয়াবা কোৱা হয় বা নীলাজী বা লাজুকী বনৰ যেটো কথা ইয়াতে চোৱা এই ক্ষেত্ৰত তোমালোকে জানিব লাগিব যে উদ্ভিদৰ যেটো চলন নীলাজী বনৰ পাতটো স্পৰ্শ কৰিলে জাপ খাই যায় ইয়াৰ কাৰণটো কি সো ইয়াৰ কাৰণটো জানিবলৈ হলে তুমি উদ্ভিদৰ চলনৰ বিষয়ে জানিব লাগিব প্ৰথমতে জানি লোৱা যে উদ্ভিদৰ যেটো চলন আছে উদ্ভিদৰ চলন দুই প্ৰকাৰৰ ঠিক আছে উদ্ভিদৰ চলন দুই প্ৰকাৰ এটা হৈছে কি বিকাশ বা বৃদ্ধি নিৰ্ভৰশীল চলন আৰু এটা আন এটা হৈছে স্বতন্ত্ৰ চলন ঠিক আছে এইটো 1 নম্বৰ এইটো 2 নম্বৰ সো স্বতন্ত্ৰ চলন এই নীলাজী বনৰ পাতৰ চলনটো এইটো হৈছে স্বতন্ত্ৰ চলন ঠিক আছে এইটো বৃদ্ধি আৰু বিকাশৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই কাৰণ যেতিয়া আমি ইয়াতে স্পৰ্শ কৰাৰ লগতে কি হয় ই জাপ খাই যায় কাৰণটো হৈছে কি স্পৰ্শ কৰাৰ লগতে ই কি জাপ খাই যায় কাৰণটো হৈছে কি ইয়াৰ যেটো পানীৰ গাঢ়তাৰ তাৰতম্য হয় তোমাক লাষ্টত দিয়া আছে চোৱা ইয়াতে কি হেকৰ ফালে দিয়া আছে চোৱা কি দিয়া আছে এই যে উদ্ভিদৰ কোকত থকা কি পানীৰ তাৰতম্যৰ যোগেদি এই নীলাজী বনৰ পাতে চলনটো সম্পূৰ্ণ কৰে ফলত কি কোকবিলাক স্পীড বা স্লোত হৈ পৰে আৰু সেইভাবে ইহঁতৰ আকাৰ সলনি হয় আৰু এই পাতটো কি জাপ খাই যায় কাৰণ যেতিয়া আমি স্পৰ্শ কৰো ইয়াত কি পানীৰ গাঢ়তাৰ তাৰতম্য হৈ যায় তাৰতম্য হৈ যোৱাৰ ফলত কি ই স্লোত হৈ পৰে ঠিক আছে স্পীড বা স্লোত হৈ পৰে হেগানে পাতটো কি সহায়তে জাপ খাই যায় সো এইটো ৰিজন সো এইটো হৈছে কি স্বতন্ত্ৰ চলন উদ্ভিদৰ স্বতন্ত্ৰ চলন এইটো তোমালোকে মনত ৰাখিবা 2 মাৰ্কছৰ কোশ্চেনও আহিব পাৰে 1 মাৰ্কছৰ কোশ্চেনও আহিব পাৰে
সো তাৰপিছত চোৱা বৃদ্ধিৰ বাবে হোৱা চলন এই ইয়াৰ পৰা নিশ্চিতভাৱে এটা কোশ্চিন আহিব তোমালোকে চোৱা এইটো বহুতখিনি দিয়ে সূৰ্যৰ পোহৰৰ ফালে কাণ্ডৰ অগ্ৰ অংশৰ যিটো গতি সো এই গতিবিলাকক কি কোৱা হয় এইটো পৰীক্ষাত তোমালোকক দিয়ে যেনেকৈ পোহৰানুবেগী ফটোট্ৰফিক অসমীয়া টাৰ্মৰ লগতে তুমি ইংৰাজী টাৰ্মটো মনত ৰাখিবা ফটোট্ৰফিক কি পোহৰৰ দিশত যিটো কাণ্ডৰ গতি এইটো পোহৰানুবেগী গতি তাৰপিছত চোৱা ভূকেন্দ্ৰাবেগী গতি এইটো মাধ্যাকৰ্ষণৰ প্ৰতি সঁহাৰি দিয়ে বুলি গণ্য কৰা হয় চোৱা হিপাৰ যিটো চলন হিপাই কি ভূকেন্দ্ৰৰ ফালে গতি কৰে সো হিপাৰ যিটো চলন এইটো ভূকেন্দ্ৰাবেগী চলন ঠিক আছে তো তাৰপিছত চোৱা আৰু কি আছে ইয়াতে হাইড্ৰোট্ৰফিজিম আছে জলানুবেগী হিপাই কি সাধাৰণতে কি পানীৰ ফালে গতি কৰে ঠিক আছে এই গতিটোক কি তোমাৰ জলানুবেগী গতি বুলি কোৱা হয় তাৰপিছত আৰু এটা আছে কেমোট্ৰফিজিম ৰাসায়নিক চলন বুলি এইটো কাক কোৱা হয় এইটো হৈছে যে কেমোট্ৰফিজিমৰ এটা উদাহৰণ কি দিয়া আছে ডিম্বকৰ দিশত পৰাগ নলীৰ গতি এইটো হৈছে ৰাসায়নিক চলন সো এইটো কি চলন এইটো পৰীক্ষাত তোমালোকক দিব যে হিপাৰ চলনটো কি চলন এইটো চাৰিটা অপশন দি দিলে তাৰপিছত কাণ্ডৰ চলনটো কি চলন কাণ্ডৰ অগ্ৰ অংশৰ গতি এইটো কি চলন এইটো নিশ্চিতভাৱে তোমালোকে এই কনসেপ্টটো ক্লিয়াৰ কৰিব লাগিব যে পোহৰানুবেগী জলানুবেগী ঠিক আছে জিঅ'ট্ৰফিজিম তাৰপিছত জলানুবেগী হাইড্ৰোট্ৰফিজিম ভূকেন্দ্ৰাবেগী জিঅ'ট্ৰফিজিম আৰু ৰাসায়নিকবেগী এইটো হৈছে কেমোট্ৰফিজিম পৰীক্ষাত ডাইৰেক্ট দিয়ে যে কেমোট্ৰফিজিম কি বা জিঅ'ট্ৰফিজিম কি হাইড্ৰোট্ৰফিজিম কি বা ফটোট্ৰফিক এইটো কি এনেকুৱা ধৰণৰ পৰীক্ষাত কোশ্চিন দিয়ে ঠিক আছে তাৰপিছত তোমালোকে চোৱা নেক্সট যিটো টপিক আছে নেক্সট টপিক তোমালোকে চোৱা ইয়াতে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থৰ পৰা নিশ্চিতভাৱে এটা কোশ্চিন আহিব এইটো চোৱা অক্সিন এটা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ আন এটা আছে চোৱা জিবাৰেলিন ঠিক আছে আন এটা আছে চোৱা সাইটোকাইনিন আৰু এটা আছে কি এই যে এপসাইচিছ এসিড ঠিক আছে এইটো এটা সো এই চাৰিটা হৈছে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ এই চাৰিটাই কি কাম কৰে সো অক্সিনে চোৱা কি কাম কৰে অক্সিনে পোহৰৰ ইয়াৰ কি অগ্ৰ অংশৰ পোহৰৰ দিশত গতি কৰাত সহায় কৰে কাণ্ডৰ অগ্ৰ অংশৰ বৃদ্ধিত ই কি কৰে অক্সিনে সহায় কৰে তাৰপিছত চোৱা জিবাৰেলিনে কি কৰে উদ্ভিদৰ আন এবিধ সঞ্জীৱনী পদাৰ্থ জিবাৰেলিন যিয়ে কি অক্সিনৰ নিচিনাকৈ কাণ্ডৰ বৃদ্ধিত সহায় কৰে ঠিক আছে আৰু সাইটোকাইনিন চোৱা কোষ বিভাজনত সহায় কৰে পৰীক্ষাত আহে যে কোষ বিভাজনত উদ্ভিদৰ কোনটো সঞ্জীৱনী পদাৰ্থে সহায় কৰে তোমালোকক চাৰিটা অপশন দিলে অক্সিন জিবাৰেলিন সাইটোকাইনিন এপসাইচিক এসিড যে নিশ্চিতভাৱে এইটো সাইটোকাইনিন হ'ব কাৰণ সাইটোকাইনিনে চোৱা এইটো কোষ বিভাজনত সহায় কৰে তাৰপিছত চোৱা এপসাইচিক এসিডে কি কৰে ই উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে চোৱা উদ্ভিদৰ বৃদ্ধিত কি কৰে বাধা দিয়ে যেনেকৈ গছৰ পাত সৰি পৰা এইটো উদ্ভিদৰ বৃদ্ধিক বাধা দিয়া এটা বাধা দিয়াৰ নিচিনা সো এইটো কি এপসাইচিক এসিডে এইটো কি কৰে নিৰূপণ কৰে এতিয়া চোৱা গছৰ তোমাৰ ফলটো পকিল সো পকাৰ পিছত ফলটো সৰি পৰিল এইটোও তোমাৰ এপসাইচিক এসিডে কাম কৰে সো গছৰ যিবিলাক তোমাৰ বৃদ্ধিত বাধা দিয়ে যিবিলাক কাৰক গোটেইখিনি তোমাৰ এই এপসাইচিক এসিডে তোমাৰ সহায় কৰিব ঠিক আছে এনেদৰে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ তোমালোকে কামটো চাব লাগিব উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি নিশ্চয় আমি আলোচনা কৰিলোঁ নীলাজী বনৰ পাতৰ চলৰ পৰিঘটনাটো কাণ্ডলৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰাৰ পৰিঘটনাৰ মাজত পাৰ্থক্য 2 মাৰ্কছৰ আহিব পাৰে যেহেতু আন্ডাৰষ্টেণ্ডিং বেছ এটা কোশ্চিন আছে তাৰপিছত 3 নম্বৰ কোশ্চিনটো চোৱা উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া এইটো তুমি অক্সিন লিখিব পাৰা তাৰপিছত কোনো এটা আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিজেনে কেনেকৈ সহায় কৰে সো পোহৰৰ ফালে যিটো কাণ্ডৰ অগ্ৰ অংশৰ বৃদ্ধি সো এইটো লৈ তুমি বৰ্ণনা কৰিব লাগিব তাৰপিছত জলানুবেগীৰ পৰীক্ষামূলক আৰ্হি ইয়াতে তো তোমালোকে এই ছবিটো ইয়াতে দিয়া আছে এই যে এইটো সো জলৰ ফালে ভূকেন্দ্ৰাবেগী যিটো তোমাৰ এই হিপাবিলাক পানীৰ ফালে গতি কৰে এই আৰ্হিটো ইয়াতে বৰ্ণনা কৰিব লাগিব তাৰপিছত চোৱা প্ৰাণীৰ হৰমন যিটো আছে প্ৰাণী হৰমনৰ পৰা কোশ্চিন আহিব পাৰে যেনেকৈ ইয়াতে চোৱা এড্ৰিনেলিন অধিবৃক্ক গ্ৰন্থি আছে কোনটো গ্ৰন্থিয়ে কি হৰমন নিঃসৰণ কৰে অধিবৃক্ক গ্ৰন্থিয়ে এড্ৰিনেলিন নামৰ এবিধ হৰমন নিঃসৰণ কৰে এইটো মনত ৰাখিবা আৰু এড্ৰিনেলিন হৰমনৰ কাম কি সো কোন গ্ৰন্থিয়ে কি হৰমন নিঃসৰণ কৰে আৰু সেই হৰমনটোৱে কি কাম কৰে সো দ্যাট ইজ দ্য থিং তোমালোকে এইটো এই কোশ্চিনবিলাক তোমালোকে ক্লিয়াৰ কৰিব লাগিব সো এড্ৰিনেলিনে কি পোনপটীয়াকৈ তেজত নিঃসৰণ কৰে আৰু দেহৰ বিভিন্ন অংগলৈ ই কি কঢ়িয়াই লৈ যায় এই হৰমনবিধে নিৰ্দিষ্ট কাৰ্যকৰী গ্ৰাহক অংগ টাৰ্গেট অংগ বা নিৰ্দিষ্ট তোমাৰ কোষ কলাপ
ক্রিয়া করে ইয়ার ভিতৰত হৃদযন্ত্ৰ অন্তৰ্ভুক্ত হৈ থাকে ইয়াৰ ফলত আমাৰ হৃদযন্ত্ৰ ধপধপনি বাঢ়ি যায় ফলত পেশীকোষ সময় অক্সিজেনৰ যোগান বৃদ্ধি হয় সো এই অক্সিজেনৰ যোগান বৃদ্ধি কৰা বা হৃদযন্ত্ৰৰ ধপধপনি সঠিকভাৱে কৰোৱা এই কামবিলাক তোমাৰ কোনে নিয়ন্ত্ৰণ কৰি আছে এড্ৰিনেলিন হৰমন নিয়ন্ত্ৰণ কৰি আছে আৰু এড্ৰিনেলিন হৰমন কোন গ্ৰন্থি নিঃসৰণ কৰে অধিবৃক্ক গ্ৰন্থিয়ে নিঃসৰণ কৰে এড্ৰিনেলিন গ্ল্যান্ডে নিঃসৰণ কৰে ওকে সো এইবিলাক মনত ৰাখিবা আৰু এই হরমোনের যিবিলাক ক্রিয়াকলাপ এইবিলাক নিয়ন্ত্রণ আৰু সমন্বয় ৰক্ষা কৰাত এক ধৰণৰ তন্ত্ৰ থাকে এই তন্ত্ৰটো কোৱা হয় কি এন্ডোক্ৰাইন সিস্টেম ঠিক আছে অন্তঃস্ৰাৱী তন্ত্ৰ এইটো হৈছে অন্তঃস্ৰাৱী তন্ত্ৰ যিবিলাকে হরমোনের ক্রিয়াকলাপ সমন্বয় আৰু নিয়ন্ত্ৰণ ৰক্ষা কৰে ওকে তাৰ পিছত তোমালোকে চোৱা ইয়াতে চোৱা পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত দেখুওৱা হৈছে কিছুমান কত কেনেকুৱা ধৰণৰ হৰমন নিঃসৰণ হয় তোমালোকে ইয়াতে চোৱা আৰু এটা বস্তু আছে যেনেকৈ ইয়াতে চোৱা তোমালোকে থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন নামৰ হৰমন এবিধ প্ৰস্তুত কৰিবলৈ আয়োডিনৰ প্ৰয়োজন ইয়াতে কিছুমান কোৱেশ্চন আছে যে থাইৰক্সিন হৰমন কোনটো গ্ৰন্থি নিঃসৰণ কৰে নিশ্চিতভাৱে এইটো থাইৰয়েড গ্ৰন্থি নিঃসৰণ কৰে থাইৰক্সিন হৰমন আৰু থাইৰক্সিন হৰমন নিঃসৰণৰ বাবে কি কাৰ প্ৰয়োজন আয়োডিনৰ প্ৰয়োজন আৰু সেইকাৰণে আমি আয়োডিন পুষ্ট নিমখ খাব লাগে আয়োডিন পুষ্ট নিমখৰ অভাৱ হ'লে আমাৰ কি গৰল ৰোগ হয় এই যে ডিঙিটো উফন্দি উঠে এইটো গৰল ৰোগ কয় সো আয়োডিন পুষ্ট নিমখ খালে গৰল ৰোগ হয় ইয়াতে পৰীক্ষাত কেনেকুৱা ধৰণৰ কোৱেশ্চন দিয়ে যেনেকৈ উপকূলীয় অঞ্চলত থকা লোকসকলৰ গৰল ৰোগ নোহোৱাৰ কাৰণ কি সো উপকূলীয় অঞ্চল মানে সাগৰৰ পাৰত যিবিলাক মানুহ থাকে এইবিলাক ইহঁতে চোৱা বেছিভাগে নিমখীয়া পানী ব্যৱহাৰ কৰে এইবিলাকৰ দ্বাৰা ইহঁতৰ কাম কাজবিলাক চলে সো ইহঁতে নিমখৰ আয়োডিন পুষ্ট নিমখৰ অভাৱ নহয় দ্যাট মিন্স ইহঁতৰ এই থাইৰক্সিন হৰমনৰ ইহঁতৰ কোনো অভাৱ নহয় সেইকাৰণে ইহঁতৰ কি গৰল ৰোগ নহয় এইটো এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়ে ইয়াতে চোৱা দেহৰ কাৰ্বোহাইড্ৰেট প্ৰটিন আৰু চৰ্বিৰ বিপাকীয় ক্ৰিয়াসমূহ থাইৰক্সিনে নিয়ন্ত্ৰণ কৰে থাইৰক্সিনৰ কাম এইবিলাক আহিব পাৰে ইয়াৰ ফলত দেহৰ বৃদ্ধি আৰু সমতা ৰক্ষা কৰাত সহায় কৰে এই থাইৰক্সিন হৰমন সংশ্লেষণৰ কাৰণে আয়োডিন অতি লাগতিয়াল পদাৰ্থ আমাৰ খাদ্যত আয়োডিন হ্ৰাস হ'লে এই যে গৰল ৰোগ হোৱাৰ সম্ভাৱনা থাকে সো ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে তাৰ পিছত চোৱা মানুহে যে বাওনা হোৱাৰ কাৰণটো কি বাওনা হোৱাৰ কাৰণটো হৈছে কি এই দেহ বৰ্ধনকাৰী হৰমন এইটো পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰে পিটুইটাৰী গ্ৰন্থিয়ে কি দেহ বৰ্ধনকাৰী হৰমন নিঃসৰণ কৰে আৰু এই দেহ বৰ্ধনকাৰী হৰমনৰ অভাৱ হ'লে কি মানুহৰ কি হয় বাওনা হয় ঠিক আছে বা দুৰ্ধৰ্ষ ওখ হয় কিছুমান বেছি ওখ মানুহ দেখিবলৈ পোৱা যায় এইটোৱে কাৰণ ঠিক আছে তাৰ পিছত চোৱা এইবিধ হৰমনৰ কাম নামৰ দ্বাৰা অৰ্থাৎ দেহৰ বৰ্ধন আৰু বিকাশত এইবোৰে কি কৰে হৰমনে সহায় কৰে সো বাল্যকালত এক ধৰণৰ হৰমন এই ধৰণৰ হৰমন কম হ'লে কি বাওনা হয় আৰু এটা বস্তু চোৱা তোমালোকে কৈশোৰ কালত যে হঠাৎ আকস্মিকভাৱে ল'ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত তোমাৰ বৃদ্ধি হোৱা দেখা যায় ইয়াতে কৈশোৰ কালত এইটো হয় আৰু এই কৈশোৰ কালত বিশেষ এটা হৰমন থাকে ল'ৰাৰ ক্ষেত্ৰত কি টেষ্টষ্টেৰন মনত ৰাখিবা ল'ৰাৰ ক্ষেত্ৰত কি টেষ্টষ্টেৰন ঠিক আছে আৰু ছোৱালীৰ ক্ষেত্ৰত কি হয় এষ্ট্ৰোজেন ছোৱালীৰ ক্ষেত্ৰত কি হয় এষ্ট্ৰোজেন এই দুটা হৰমনৰ কথা মনত ৰাখিবা যে কৈশোৰ কালত এই ল'ৰাৰ ক্ষেত্ৰত টেষ্টষ্টেৰন আৰু ছোৱালীৰ ক্ষেত্ৰত এষ্ট্ৰোজেন হৰমনৰ বাবে বিশেষ কিছুমান আমাৰ পৰিৱৰ্তন পৰিলক্ষিত হয় তাৰ পিছত তোমালোকে চোৱা আন কিছুমান বস্তু যে শেষৰ পেৰাগ্ৰাফটো দিয়া আছে শেষৰ পেৰাগ্ৰাফটো চোৱা ইয়াতে কি ইয়াতে ডায়াবেটিছ ৰোগ হোৱা তোমালোকে নিশ্চয় দেখিছা ডায়াবেটিছ ৰোগ ইনসুলিন হৰমনৰ অভাৱত হয় যে ডায়াবেটিছ ৰোগত আক্ৰান্ত ব্যক্তি ডাক্তৰ এজনে ইনসুলিনৰ বেজি দি চিকিৎসা কৰে ইয়াৰ কাৰণটো কি অগ্নাশয় গ্ৰন্থিয়ে ইনসুলিন হৰমন নিঃসৰণ কৰে যথোপযুক্ত পৰিমাণৰ ইনসুলিন নিঃসৰণ নহয় তেন্তে যদি যথোপযুক্ত পৰিমাণৰ ইনসুলিন নিঃসৰণ নহয় তেন্তে তেজত কি গ্লুকোজৰ পৰিমাণ যথেষ্ট বাঢ়ি যায় আৰু ইয়াৰ ফলত দেহৰ ক্ষতি হয় সো আমি গম পাই গ'লো যদি দেহত ইনসুলিনৰ অভাৱ হয় তেনেহ'লে তোমাৰ কি হয় এই ডায়াবেটিছ বেমাৰ হয় ঠিক আছে সো ইনসুলিন যাতে যথেষ্ট পৰিমাণে আমাৰ তেজত যাতে উৎপন্ন যাতে ঠিকে থাকে আৰু কি গ্লুকোজৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে ইনসুলিনে কি কৰে গ্লুকোজৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে আৰু গ্লুকোজ যেতিয়া বাঢ়ি যাব তেতিয়া আমি তাক ডায়াবেটিছ হোৱা বুলি ক'ম আৰু তেতিয়া কি ইনসুলিনৰ বেজি দি সেই গ্লুকোজৰ মাত্ৰাটো নিয়ন্ত্ৰণ কৰা হয় ওকে সো তাৰ পিছত শেষৰ ফালে চোৱা ইয়াতে ফিডবেক পদ্ধতি এটা আছে পৰীক্ষাত আগত শৰ্ট নোট আহিছিল কিন্তু এইবাৰ মেবি আহিব পাৰে তে ফিডবেক পদ্ধতিটো কি যেনেকৈ অন্তঃস্ৰাৱী গ্ৰন্থিসমূহে দেহত যথোপযুক্ত হৰমন নিঃসৰণ কৰে যে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ দ্বাৰা হৰমনৰ নিঃসৰণ মাত্ৰা নিয়ন্ত্ৰণ কৰা হয় আৰু এই পদ্ধতি কি ফিডবেক পদ্ধতি বুলি কোৱা হয় হৰমন কেতিয়া নিঃসৰণ হ'ব কিমান পৰিমাণৰ নিঃসৰণ হ'ব ক'ত নিঃসৰণ হ'ব ঠিক আছে এই গোটেইখিনি এই ফিডবেক পদ্ধতিৰ দ্বাৰা কি হয় নিয়ন্ত্ৰিত হয়
সো এয়া আছিল এইটো চেপ্টাৰ হেকৰ ফালে কেইটামান কোশ্চিন আছে যেনে দেহৰ ৰাসায়নিক সমন্বয় কেনেদৰে সম্পন্ন হয় সো এইটো তোমাৰ এই স্নায়ুতন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰৰ কথা ক'ব লাগিব আয়োডিন পুষ্ট নিমখ খোৱা কিয় আৱশ্যক কাৰণ আয়োডিন পুষ্ট নিমখ নাখালে আমাৰতো গৰল ৰোগ হ'ব ঠিক আছে 2 মাৰ্কছৰ কাৰণে বহলাই লিখিব লাগিব 1 মাৰ্কছৰ কাৰণে অলপ স্যার আমাৰ দেহত তেজত এড্ৰিনালিন নিখৰণ ঘটিলে দেহৰ কেনে প্ৰতিক্ৰিয়া হ'ব নিশ্চিতভাৱে আমি আলোচনা কৰিলোঁ তবে কিমান কিছুমান ডায়াবেটিস ৰোগী ইনসুলিনৰ বেজি দিয়া হয় কিয় এটো লাষ্ট প্যাৰাগ্ৰাফত আমি আলোচনা কৰিলোঁ সো এয়া তোমালোকৰ চেপ্টাৰটো আছিল এতিয়া অনুশীলনীৰ কেইটামান কোশ্চিন তোমালোকে চাই লোৱা ইয়াতে প্ৰথম দিয়া আছে তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ উদ্ভিদৰ কৈছে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ ঠিক আছে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ নিশ্চিতভাৱে এটো সাইটোকাইনিন আমি পালো অক্সিন জিবাৰলিন তোমাৰ অ্যাবসিসিক অ্যাসিড আৰু সাইটোকাইনিন বাকিবিলাক নহয় আৰু দুটা নিউৰনৰ মাজৰ সংযোগী পথ এটো নিশ্চিতভাৱে এটো কি হ'ব সাইনেপস হ'ব ঠিক আছে এইবিলাকৰ এটা কিন্তু আহিব তাৰপিছত চোৱা মগজুৱে কি কাম কৰে সো মগজুৱে ইয়াতে চোৱা ভাৱনা চিন্তা হৃদয় স্পন্দন দেহৰ সমতা ওপৰৰ আটাইকেইটা কামে কৰে গোটেইখিনি কাম কৰে মগজুৱে 4 নম্বৰ কোশ্চিন আছে আমাৰ দেহৰ গ্ৰাহক অংগসমূহ কি আমাৰ দেহৰ গ্ৰাহক অংগ পাঁচটা আছে চকু কাণ নাক জিভা চালাই গ্ৰাহক অংগ যত বস্তু কাম নকৰিলে কিনে পৰিস্থিতি হ'ব ভাবচোন ইয়াৰ ফলত কি সমস্যা হ'ব পাৰে বহু সমস্যা হ'ব পাৰে সো গ্ৰাহক অংগ যদি যত বস্তু কাম নকৰে আমি পৰিৱেশৰ লগত সমন্বয় ৰক্ষা কৰি চলিবই নোৱাৰো ঠিক আছে চলিবই নোৱাৰো সো সেইকাৰণে ইয়াতে ডিটেইলছত লিখিব লাগিব নিউৰনৰ গঠন আৰু চিত্ৰ আঁকা ইয়াৰ কাৰ্য বৰ্ণনা কৰে নিউৰন যেটো আমি দেখুৱাই দিলো স্নায়ু কোষ বা নিউৰন ইয়াৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰিব দিছে উদ্ভিদৰ পোহৰানুবেগী প্ৰতিক্ৰিয়া কেনেদৰে সংঘটিত হয় পোহৰানুবেগী পোহৰৰ ফলে যেটো গতি কৰা আৰু স্নায়ুৰজ্জুৰ আঘাত ঘটে কেনে বাৰ্তাত ব্যাঘাত ঘটে স্নায়ুৰজ্জুত আঘাত হলে কেনে বাৰ্তাত ব্যাঘাত ঘটে এটো স্নায়ুৰজ্জুৰ কথা কৈছে এটো 1 মাৰ্কছৰ আহিব পাৰে মেবি উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয় এটো উদ্ভিদৰ কথা কৈছে ৰাসায়নিক সমন্বয় তাৰ পিছত চোৱা উদ্ভিদ দেহত নিয়ন্ত্ৰণৰ সমন্বয় কেনেদৰে কাৰণে কি প্ৰয়োজন নিয়ন্ত্ৰণৰ সমন্বয়ৰ কাৰণে কি প্ৰয়োজন এটো 1 মাৰ্কছ বা 2 মাৰ্কছৰ তোমালোকে মেইন কনসেপ্টৰ পৰা জাস্ট অলপ লিখি দিবা ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ মাজত পাৰ্থক্য দেখুৱাই কেনেকৈ উলিয়াবা ঐচ্ছিক আৰু অনৈচ্ছিক ক্ৰিয়াৰ মাজত পাৰ্থক্য নেক্সট আছে কোশ্চিন নম্বৰ 11 প্ৰাণী নিয়ন্ত্ৰণৰ সমন্বয় স্নায়ুতন্ত্ৰ আৰু হৰমোনৰ ক্ৰিয়াৰ মাজত তুলনা স্নায়ুতন্ত্ৰ আৰু হৰমোনৰ ক্ৰিয়া এই দুটাৰ মাজত তুলনা কৰিব দিছে সো কোশ্চিন নম্বৰ 10 আৰু 11 ৰ এইটো 2 মাৰ্কছৰ যেটো আন্ডাৰষ্টেণ্ডিং বেস কোশ্চিন আছে এটো কিন্তু আহিব পাৰে সো নীলাজী বনৰ পাতৰ চলন আমাৰ ভৰি চলনৰ আচৰণৰ মাজত পাৰ্থক্য সো 10 11 আৰু 13 এই তিনিওটা তোমালোকে লিখি প্ৰ্যাকটিছ কৰিবা 2 মাৰ্কছৰ কাৰণে যিকোনো এটা আহিব পাৰে এতিয়া চোৱা মই তোমালোকক এটা 70 মোস্ট ইম্পৰ্টেন্ট এমসিকিউ অবলিক ভিএসএ কোশ্চিন মই দেখুৱাই দিম এইটো চেপ্টাৰত তোমালোকে চাই যাবা প্ৰথম কোশ্চিনতে কি দিয়া আছে নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে তলৰ কোনটো তন্ত্ৰৰ প্ৰয়োজন নিশ্চিতভাৱে এটা স্নায়ুতন্ত্ৰ লাগিব অন্তঃস্ৰাৱী তন্ত্ৰ লাগিব সো এ আৰু বি দুও হ'ব সি ইজ দ্য ৰাইট আনসাৰ তাৰপিছত আমাৰ দেহৰ গ্ৰাহক অংগ কেইটা আমাৰ দেহৰ গ্ৰাহক অংগ হৈছে 5টা চকু কাণ নাক জিভা ছাল তাৰপিছত আমাৰ দেহৰ গ্ৰাহক অংগ কেইটা কি সো চকু কাণ নাক জিভা ছাল এইটো তাৰপিছত স্নায়ুতন্ত্ৰৰ প্ৰাথমিক একক কি এইটো স্নায়ু কোষ বা নিউৰন তাৰপিছত স্নায়ু কোষবোৰ কিহেৰে গঠিত এইটো দেহকোষ আৰু স্নায়ু প্ৰবৰ্ধকৰে স্নায়ু কোষ গঠিত স্নায়ু প্ৰবৰ্ধক কেই প্ৰকাৰ আৰু কি যে 2 প্ৰকাৰ এক্সন আৰু ডেনড্ৰাইট তাৰপিছত ডেনড্ৰাইটৰ কাম কি নিকটৱৰ্তী কোষৰ পৰা স্নায়ু বাৰ্তা বা উদ্দীপনা সংগ্ৰহ কৰা আৰু এক্সনৰ কাম কি এক্সনে কি স্নায়ু বাৰ্তা দেহকোষৰ পৰা সাইনেপস লৈ প্ৰেৰণ কৰে সো দুটা একেলগে পাৰ্থক্য দিলেও এটো লিখিব পাৰিবা তাৰপিছত স্নায়ু কোষত স্নায়ু প্ৰবাহৰ শুদ্ধ ক্ৰমটো কি সো ডেনড্ৰাইট তাৰপিছত দেহকোষ তাৰপিছত এক্সন তাৰপিছত সাইনেপস তাৰপিছত আন এটা স্নায়ু কোষলৈ গুচি যায় তাৰপিছত সাইনেপস কি সাইনেপস হৈছে দুটা নিউৰনৰ মাজৰ সংযোগী পথ ঠিক আছে তাৰপিছত সাইনেপসৰ কাম কি সাইনেপসে এটা নিউৰনৰ পৰা আন এটা নিউৰনলৈকে স্নায়ু বাৰ্তা প্ৰেৰণ কৰে ওকে তাৰপিছত নেক্সট কোশ্চিন চোৱা এক্সন আৰু ডেনড্ৰাইটৰ মাজত পাৰ্থক্য যদি 1 মাৰ্কছ আছে এটো লিখিব পাৰা যে এক্সন হৈছে দীঘল শাখাবিহীন প্ৰবৰ্ধক কিন্তু ডেনড্ৰাইট হৈছে চুটি শাখাযুক্ত প্ৰবৰ্ধক 1 মাৰ্কছ 2 মাৰ্কছ থাকিলে আৰু এটা পাৰ্থক্য লিখিব লাগিব তাৰপিছত চোৱা স্নায়ু কোষৰ বাৰ্তা সংগ্ৰহ কৰা অংশটোৰ নাম কি স্নায়ু কোষৰ যেটো বাৰ্তা সংগ্ৰহ কৰে সো এটো নিশ্চিতভাৱে এটো ডেনড্ৰাইট হ'ব তোমালোকে জানা তাৰপিছত চোৱা প্ৰতিক্ৰিয়া কি সো যিকোনো উদ্দীপনাৰ প্ৰতি দিয়া আচম্বিত আৰু অনৈচ্ছিক সঁহাৰিক প্ৰতিক্ৰিয়া বুলি কোৱা হয় আচম্বিত আৰু অনৈচ্ছিক যেটো প্ৰতিক্ৰিয়া এটোই হৈছে প্ৰতিক্ৰিয়া আচ্ছা প্ৰতিধ্বনু কি সো প্ৰতিক্ৰিয়া এটাত স্নায়ু বাৰ্তা যি পথৰে প্ৰবাহিত হয়
তাক প্ৰতিপধনু বুলি কোৱা হয়। এইটো 1 মাৰ্কছৰ আকৌ 1+1 পেটাৰ্ণৰ 2 মাৰ্কৰ কোৱেশ্চনো দিব পাৰে। সো প্ৰতিক্ৰিয়াত দুটা উদাহৰণ লিখা কি আছে, গৰম বস্তুত হাত পৰিলে হাতখন আঁতৰাই অনা আৰু হঠাৎ পোহৰ ৰশ্মি চকুত পৰিলে চকু বন্ধ কৰা, এই দুটা হৈছে প্ৰতিক্ৰিয়াৰ উদাহৰণ। তাৰপিছত প্ৰতিপধনুৰ কাৰকবোৰ কি কি, এইটো গ্ৰাহক অংগ, সংজ্ঞাবাহী নিউৰন, অন্তৰ্বৰ্তী নিউৰন, আজ্ঞাবাহী নিউৰন আৰু কাৰ্যকৰী পেশী। তাৰপিছত জীৱ জন্তুৰ দেহত প্ৰতিপধনু কিয় বিকাশ হোৱা নাই, সো মগজুৰ চিন্তা শক্তি খুব খৰতকীয়া নোহোৱাৰ বাবে প্ৰতিপধনু জীৱ জন্তুৰ দেহত কি বিকাশ হোৱা নাই। তাৰপিছত প্ৰতিক্ৰিয়াত কোনে নিয়ন্ত্ৰণ কৰে, স্নায়ুৰজ্জুই নিয়ন্ত্ৰণ কৰে। প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি, 1 মাৰ্কছৰ কোৱেশ্চন এইটো, প্ৰতিক্ৰিয়াত মগজুৱে কোনো ভূমিকা পালন নকৰে, ঠিক আছে, এইটো 1 মাৰ্কছৰ কোৱেশ্চন দিয়া হৈছে। কিন্তু লগতে তোমালোকে লিখিবা যে মগজুৱে কোনো ভূমিকা পালন নকৰে, কিন্তু এটা দিবা, কিন্তু ইয়াৰ অভিজ্ঞতাটো প্ৰতিক্ৰিয়াত কি মগজুত কি সঞ্চিত হৈ থাকে, এই কথাটো ইয়াতে লিখিব লাগিছিল, কিন্তু এইটো লিখা হোৱা নাই। সো তাৰপিছত 20 নম্বৰ কোৱেশ্চন চোৱা, প্ৰতিক্ৰিয়া আৰু খোজকাঢ়াৰ মাজত পাৰ্থক্য কি। প্ৰতিক্ৰিয়া অনৈচ্ছিক ক্ৰিয়া আৰু খোজকাঢ়াটো হৈছে ঐচ্ছিক ক্ৰিয়া। সো প্ৰতিক্ৰিয়াত মগজু জড়িত হৈ নাথাকে আৰু খোজকাঢ়াত মগজু জড়িত হৈ থাকে। সো প্ৰতিক্ৰিয়া কোনে নিয়ন্ত্ৰণ কৰে, প্ৰতিক্ৰিয়াত চোৱা প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক, পশ্চাৎ মস্তিষ্ক, এটাও নহয় প্ৰমস্তিষ্ক, এইটো স্নায়ুৰজ্জু হ'ব, কিন্তু এইটো ডি নাম্বাৰ ৰাইট আনসাৰ হ'ব। ওকে, নেক্সট আছে 22, স্নায়ুতন্ত্ৰ কেই প্ৰকাৰ আৰু কি কি। স্নায়ুতন্ত্ৰ 2 প্ৰকাৰৰ, যেনে কি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰ, ডিটেইলছত আলোচনা কৰিলোঁ অলপ আগত। সো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কিহেৰে গঠিত, এইটো মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰে গঠিত। তাৰপিছত প্ৰান্তীয় স্নায়ুতন্ত্ৰ কাক বোলে, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু দেহৰ বিভিন্ন অংগৰ লগত সংযোগ স্থাপনৰ কাৰণে গঠিত স্নায়ু কি স্নায়ুতন্ত্ৰক প্ৰান্তীয় স্নায়ুতন্ত্ৰ বুলি কোৱা হয়। তাৰপিছত চোৱা কোনবিলাক স্নায়ুকোষে প্ৰান্তীয় স্নায়ুতন্ত্ৰ গঠিত, কোনবিলাক স্নায়ুৰে প্ৰান্তীয় স্নায়ুতন্ত্ৰ গঠিত, এইটো কি মস্তিষ্কৰ পৰা ওলোৱা কেৰটি বা ক্ৰেনিয়েল স্নায়ু আৰু স্নায়ুৰজ্জুৰ পৰা ওলোৱা অসংখ্য স্নায়ুসমূহক লৈ কি প্ৰান্তীয় স্নায়ুতন্ত্ৰ গঠিত হৈছে। তাৰপিছত চোৱা মস্তিষ্কৰ প্ৰধান অংগ কেইটা, মস্তিষ্কৰ প্ৰধান অংগ হৈছে 3টা, প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক, পশ্চাৎ মস্তিষ্ক, তোমালোকে জানা। তাৰপিছত চোৱা মস্তিষ্কৰ প্ৰধান অংগকেইটাৰ নাম কি, যে প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক, পশ্চাৎ মস্তিষ্ক। সো মানুহৰ মুখ্য চিন্তা ভাৱনাৰ অংগ কি, নিশ্চিতভাৱে প্ৰমস্তিষ্ক। সো আমাৰ ঐচ্ছিক ক্ৰিয়াসমূহক কোনে নিয়ন্ত্ৰণ কৰে, এইটো প্ৰমস্তিষ্ক নিয়ন্ত্ৰণ কৰে। তাৰপিছত চোৱা মানুহৰ ভোক লগা আৰু পিয়াহ লগা অনুভূতি কোনে মস্তিষ্কৰ কোন অংশই নিয়ন্ত্ৰণ কৰে, ভোক লগা পিয়াহ লগা, এইটো প্ৰমস্তিষ্ক হ'ব, ৰাইট আনসাৰ। তাৰপিছত চোৱা লালটি ওলোৱা হৃদয়স্পন্দন আদি অনৈচ্ছিক ক্ৰিয়াসমূহ কোনে নিয়ন্ত্ৰণ কৰে, এইটো মধ্য মস্তিষ্কই নিয়ন্ত্ৰণ কৰে, MCQ দি দিব পাৰে মেবি। তাৰপিছত চোৱা মানুহৰ মস্তিষ্কৰ কঠিনতম অংশ কি, এইটো হৈছে কেৰটি। সো মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়, এইটো পশ্চাৎ মস্তিষ্কৰ চেৰিব্লাম অংশই। ওকে, তাৰপিছত মগজুৱে কি কাম কৰে, চিন্তা ভাৱনা, হৃদয়স্পন্দন, দেহৰ সমতা, ওপৰৰ আটাইকেইটা হ'ব ৰাইট আনসাৰ। তাৰপিছত চোৱা 35, দৰ্শন, শ্ৰৱণ, ঘ্ৰাণ, হাত আদি অনুভূতিৰ বাবে মস্তিষ্কৰ কোন অংগ জড়িত, এইটো প্ৰমস্তিষ্ক জড়িত হৈ আছে। 36, পেশী কোষবোৰে কেনেকৈ আকৃতি সলনি কৰে, 1 মাৰ্কছৰ যদি কোৱেশ্চন লিখিব পাৰা যে পেশী কোষবোৰে বৈদ্যুতিক প্ৰবাহ গ্ৰহণ কৰিলে তাত থকা প্ৰটিনবোৰ নতুন শৃংখলৰ কাৰণে সৰু হৈ যায় আৰু ইয়াৰ আকৃতি সলনি হয়, এইটো 1 মাৰ্কছৰ কোৱেশ্চন, 2 মাৰ্কছৰ অলপ বহলাই লিখিব লাগিব। তাৰপিছত চোৱা 37, উদ্ভিদৰ চলন কেই প্ৰকাৰ আৰু কি কি, উদ্ভিদৰ চলন 2 প্ৰকাৰ, বৃদ্ধি আৰু বিকাশ নিৰ্ভৰশীল চলন আৰু স্বতন্ত্ৰ চলন। সো বীজৰ অংকুৰণ কি চলন, সো বীজৰ অংকুৰণ বৃদ্ধি বিকাশ বা বৃদ্ধি নিৰ্ভৰশীল চলন। নীলাজী বা লাজুকী বনৰ পাতৰ চলনটো এইটো হৈছে স্বতন্ত্ৰ চলন। তাৰপিছত চোৱা বিকাশ বা বৃদ্ধি হৈ থকা উদ্ভিদৰ চলনৰ দিশ পৰিৱেশৰ কি কাৰকৰ সহায়ত কি সলনি কৰিব পাৰি, এইটো পোহৰ বা মাধ্যাকৰ্ষণ বলৰ সহায়ত আমি সলনি কৰিব পাৰি। ওকে, তাৰপিছত চোৱা পোহৰানুবেগী চলন কি, কাণ্ডৰ অগ্ৰ অংশ পোহৰৰ দিশত হোৱা গতি কি পোহৰানুবেগী গতি বুলি কোৱা হয়। তাৰপিছত চোৱা ভূকেন্দ্ৰাবেগী জিঅ'ট্ৰফিজিম, এইটো কাক কয়, সো কাণ্ড আৰু শিপাৰ ক্ৰমে ঊৰ্ধ্বমুখী আৰু অধোমুখী চলনক পৃথিৱীৰ মাধ্যাকৰ্ষণ বলৰ প্ৰতি সঁহাৰি দিয়ে, সো ইয়াকে কি ভূকেন্দ্ৰাবেগী চলন বুলি কোৱা হয়। তাৰপিছত চোৱা জলানুবেগী চলন কি, তো উদ্ভিদৰ শিপা পানী বা জলৰ প্ৰতি হোৱা চলনক কি জলানুবেগী চলন বুলি কোৱা হয়। নেক্সট আছে ৰাসায়নিকবেগী চলন বা কেমট্ৰফিজিম কি, ডিম্বকৰ দিশত পৰাগ নলীৰ গতি কি ৰাসায়নিকবেগী বা কেমট্ৰফিজিম বুলি কোৱা হয়। তাৰপিছত নেক্সট আছে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি কি, অক্সিন, জিবালিন, চাইটোকাইনিন, তাৰপিছত এপচাইচিছ এচিড।
সো উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থ নিশ্চিতভাৱে এইটো অক্সিন হ'ব। নেক্সট আছে অক্সিনৰ কাম কি উদ্ভিদৰ কাণ্ডৰ অগ্ৰ অংশৰ বৃদ্ধিত ই কি কৰে সহায় কৰে। জিবাৰ্লিনৰ কাম কি কাণ্ডৰ বৃদ্ধিত সহায় কৰে অকল। সাইটোকাইনিনৰ কাম কি উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে। এইবিলাক MCQ দি দিব পাৰে। তাৰপিছত এপচাইচিক এচিডৰ কাম কি উদ্ভিদৰ বৃদ্ধিত কি বাধা দিয়ে। তাৰপিছত চোৱা কোনবিধ সঞ্জীৱনী পদাৰ্থৰ অভাৱত গছৰ পাত সৰি পৰে নিশ্চিতভাৱে এইটো এপচাইচিক এচিড হ'ব। তাৰপিছত চোৱা প্ৰাণী হৰমোনবোৰ কি এইটো এড্ৰিনেলিন হৰমোন থাইৰক্সিন হৰমোন দেহবৰ্ধনকাৰী হৰমোন টেষ্টষ্টেৰন এষ্ট্ৰজেন ইনচুলিন এইবিলাক হৈছে প্ৰাণী হৰমোন। তেতিয়া তলৰ কোনটো প্ৰাণী হৰমোন নহয় কোনটো প্ৰাণী হৰমোন নহয় থাইৰক্সিন হয় ইনচুলিন হয় তাৰপিছত তোমার অক্সিনো হয় তোমার অক্সিন নহয় সরি এটু সি ইজ দ্য রাইট আনসার। অক্সিনটো উদ্ভিদ হরমোন হয় প্রাণী হরমোন নহয়। তাৰপিছত হরমোনের ক্রিয়া কোনটো তন্ত্রই নিয়ন্ত্রণ করে নিশ্চিতভাবে অন্তঃস্রাবী তন্ত্রই নিয়ন্ত্রণ করে। তাৰপিছত কোন গ্রন্থিয়ে এড্রিনালিন হরমোন নিঃসরণ করে এটু অধিবৃক্ষ গ্রন্থি নিঃসরণ করে। এড্রিনালিন হরমোনের কাম কি এড্রিনালিন হরমোনে রক্তচাপ হৃদয়স্পন্দন শ্বসন আদি ক্রিয়া কি নিয়ন্ত্রণ করে। তাৰপিছত থাইরয়েড গ্রন্থিয়ে নিঃসরণ করা থাইরক্সিন হরমোনের কাম কি দেহর কার্বোহাইড্রেট প্রোটিন চর্বির বিপাকীয় ক্রিয়াসমূহ এই থাইরক্সিন হরমোনে নিয়ন্ত্রণ করে। তাৰপিছত থাইরক্সিন হরমোনের সংশ্লেষণের কারণে লাগতিয়াল পদার্থ কি এইটো হৈছে আয়োডিন। আয়োডিনের অভাবত কি হয় আয়োডিনের অভাবত নিশ্চিতভাবে গরল রোগ হয়। আয়োডিন পুষ্ট লবণ খোৱাটো কিয় আবশ্যক থাইরয়েড গ্রন্থিয়ে থাইরক্সিন হরমোন প্রস্তুত করিবৰ বাবে আয়োডিনের প্রয়োজন। ইয়াৰ অভাবত কি আমাৰ দেহত গরল রোগ হয় সেইকাৰণে আয়োডিন পুষ্ট নিমখ খোৱাটো আবশ্যক। পিটুইটারি গ্রন্থিয়ে নিঃসরণ করা হরমোন কি এইটো দেহবর্ধনকারী হরমোন। দেহবর্ধনকারী হরমোনের কাম কি দেহর বৃদ্ধি আর বিকাশত কি করে সহায় করে। তাৰপিছত ল'ৰা আৰু ছোৱালীৰ যৌন হৰমোনবোৰ কি কৈশোৰ কালত ল'ৰাৰ টেষ্টষ্টেৰন আৰু ছোৱালীৰ কি ইষ্ট্ৰজেন নামৰ যৌন হৰমোন নিঃসৰণ হয়। তাৰপিছত কি কোন গ্ৰন্থিয়ে ইনচুলিন হৰমোন নিঃসৰণ কৰে এইটো অগ্নাশয় গ্ৰন্থিয়ে ইনচুলিন হৰমোন নিঃসৰণ কৰে কিন্তু অগ্নাশয় গ্ৰন্থিয়ে দুটা উৎসেচক নিঃসৰণ কৰে এইটো 6 চেপ্টাৰত আমি অলৰেডি আলোচনা কৰিছোঁ ঠিক আছে ট্ৰিপচিন আৰু লাইপেজ। কিন্তু গ্ৰন্থি বুলি কয় হৰমোন বুলি ক'লে এইটো কি হ'ব তোমালোকৰ ইনচুলিন হৰমোন। ওকে ইনচুলিন হৰমোনৰ কাম কি তেজত গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখা এইটো হৈছে ইনচুলিন হৰমোনৰ কাম। নেক্সট 66 কিছুমান ডায়াবেটিস ৰোগীক কিয় ইনসুলিনের বেজি দিয়া হয় কাৰণটো হৈছে কি ইনসুলিনে তেজৰ গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে। তাৰপিছত তেজত গ্লুকোজৰ মাত্ৰা কমি গ'লে কি ৰোগ হয় এইটো ডায়াবেটিস ৰোগ হয়। ফিডবেক পদ্ধতি কি যি প্ৰক্ৰিয়াৰ দ্বাৰা দেহৰ হৰমোন নিঃসৰণৰ সময় আৰু পৰিমাণ নিয়ন্ত্ৰণ কৰা হয় তাকে ফিডবেক পদ্ধতি বুলি কোৱা হয়। তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ এইটো হৈছে ইনসুলিন উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ কৈছে এইটো সাইটোকাইনিন হ'ব ৰাইট আনসাৰ। তাৰপিছত দুটা নিউৰনৰ মাজৰ সংযোগী ভাগটো কি বুলি কোৱা হয় এইটো সাইনেপছ বুলি কোৱা হয়। ওকে এয়া আছিল তোমালোকৰ 70 মোষ্ট ইম্পৰ্টেণ্ট MCQ ঠিক আছে যিখিনি মই তোমালোকৰ লগত আলোচনা কৰিলোঁ। নিশ্চিতভাৱে তোমালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যিমান পাৰা ভিডিঅ'টো ইমান তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা যাতে সকলোৱে এই ভিডিঅ'টোৰ চাই যাতে 6 মাৰ্কছৰ ভিতৰত 6 মাৰ্কছে পাবলৈ সক্ষম হয়। আৰু যদি তুমি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো মাৰি ৰাখিবা যাতে ভিডিঅ' দিয়াৰ লগে লগে তুমি নটিফিকেশ্যনটো পাই যোৱা। এই ভিডিঅ' আৰু বেছি দীঘলীয়া নকৰোঁ ইমানতে সামৰিছোঁ। থেংক ইউ ভেৰি মাছ।